নমস্কাৰ জনাইছোঁ সকলোকে কৃষ্ণ ফেমিলি ব্লগৰ অন্য এটা ভিডিঅ'লৈ আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে আৰু আমি ভালে আছোঁ। আজি এটা ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হ'ল মেৰিগ'ল্ড বিস্কুটৰ মালপোৱা। তো এতিয়া বিস্কুটখিনি মিক্সিত পিচি লওঁ, গুড়া কৰি লওঁ মানে। এতিয়া আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, আপোনালোকক দেখাই যাওঁ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। ইয়াৰ কাৰণে যোগাৰ লাগব। এই এক পেকেট বিস্কুট লৈছোঁ, 10 টকা মেৰিগ'ল্ড বিস্কুট এক পেকেট লৈছোঁ। এইখিনি গুড়া কৰি লৈছোঁ মিক্সিত। আৰু নাৰিকল লাগব, নাৰিকল অলপমান মিক্সিত পিচি লৈছোঁ। আৰু আটা লৈছোঁ, আটাও একাপ লৈছোঁ আটাও। আৰু বেকিং পাউডাৰ এই যোগাৰ লাগব। এইখিনি এতিয়া মিক্স কৰি লওঁ। আটা একাপ, নাৰিকলখিনি এতিয়া মিক্স কৰি লওঁ। অলপ অলপ কৰি মিক্স কৰি ল'লে হ'ল, একেলগে ঢালি দিলে আৰু পাইনা হ'ব পাৰে। অলপ অলপ কৰি পানী ল'ব, লৈ কিনে দিলোঁ। চেনিখিনি দিওঁ। চেনি 3 চামুচ দিলে হ'ব। আপোনালোকে পৰিমাণ অনুসৰি দিব চেনিটো যিমান পৰিমাণৰ বনায় সিমান পৰিমাণৰ। এইখিনি হৈ গ'ল মিক্স কৰা। বেকিং পাউডাৰটো দিওঁ, বেকিং পাউডাৰটো লাষ্টত দিব লাগে। বেকিং পাউডাৰ আধা চামুচ মান দিছোঁ। এতিয়া মিক্স কৰা হৈ গ'ল। তো এতিয়া কেৰাহীটো বহাওঁ। এতিয়া কেৰাহীটো বহাই দিলোঁ। কেৰাহীটো গৰম হৈছে, তো তেলখিনি দি দিলোঁ। আজি ৰিফাইন তেল নাই, মিঠাতেলে দি দিছোঁ। নহয় মিঠাতেল দিলেও কথা নাই। তেলখিনি গৰম হৈছে, তো এতিয়া দি দিলোঁ।
চাউল কাঢ়িলোঁ পিঠা ৰংচঙীয়া হৈছে আপোনালোকে এনেকৈ বনাই খাই চাব পাৰে ফুলচিও কোমল হৈছে বস্তুটো এটা খাই নামাব পৰা হৈছে মেৰিগ'ল্ড বিস্কুটৰ মালপোৱা ৰেডি হৈ গ'ল এটা খাই চাইছোঁ মই ভালে লাগছে খাই আপোনালোকে খাই চাব পাৰে এনেকৈ বনাই আৰু ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু নতুন নতুন ৰেচিপি ভিডিঅ' আপোনালোকৰ মাজত আগবঢ়াম আপোনালোকে চাব আৰু ছাপোৰ্ট কৰিব আৰু মৰম দিব আজিলৈ ইমানেই নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ ধন্যবাদ